নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে মহিলাসকলৰ বাবে আছে এক ভাল খবৰ। হয়, মহিলাসকলৰ বাবে আছে এক সুখবৰ। হয়, আপোনালোকে ঠিকেই শুনি আছে। মুছলমানৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ বাবে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখনকৈ বৃহৎ আঁচনিৰ ওপৰত আঁচনি গ্ৰহণ কৰিছে। মুছলমান মহিলাৰ বাবে আনিলে দুলহন আঁচনি। হয়, দুলহন আঁচনি আনিলে মুছলমানসকলৰ বাবে। মুছলমান মহিলাক বিয়াৰ বাবে 1 লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণতো নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুৱে মুছলমানসকলৰ বাবে দিছে এক ভাল খবৰ। মুছলমান শিক্ষাৰ্থীক 15 লাখ ৰাজসাহায্য দিবলৈ নাইডুৱে ইতিমধ্যে সাজু হৈছে। হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ। ইতিমধ্যে মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে মুছলমানসকলৰ বাবে দিছে এক ভাল খবৰ। হজ যাত্ৰীসকলে লাভ কৰিলে আৰ্থিক সাহায্য। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। TDPয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব চন্দ্ৰবাবু নাইডুৱে। ইফালে মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণৰ বাবে দিলে চন্দ্ৰবাবু নাইডুৱে এই কথা জনালে। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সেনাবাহিনীত ওলাইছে হাজাৰ হাজাৰ চাকৰি। হয়, সেনাবাহিনীত আপুনি যদি চাকৰি কৰিবৰ মন আছে তেনেহ'লে এই বাতৰিটো আপুনি সম্পূৰ্ণ শেষলৈ চাই থাকিব। সেনাবাহিনীত যোগদান কৰিব বিচৰা যুৱক যুৱতীসকলৰ বাবে আছে এক ভাল খবৰ। ইফালে ইণ্ডো তিব্বেতন বৰ্ডাৰ পুলিচ চমুকৈ ITBPত ওলাইছে চাকৰি। 12 আগষ্টৰ পৰা চলি আছে আবেদন প্ৰক্ৰিয়া। হয়, যদি আপুনি ইচ্ছুক তেনেহ'লে আবেদন কৰিব পাৰে। 10 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন। হয়, আৰু কেইদিনমান বাকী আছে, ইয়াৰ ভিতৰত কিন্তু আপুনি আবেদন কৰিব লাগিব। মুঠ পদৰ সংখ্যা 202টা পদৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া। কনিষ্টেবল, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ৰাজমিস্ত্ৰী আদি পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 10ম শ্ৰেণী উত্তীৰ্ণ কৰিব পাৰিব ইয়াৰ বাবে আবেদন। আপুনি যদি ইচ্ছুক তেনেহ'লে আপুনি দেৰি নকৰিব। সংশ্লিষ্ট ক্ষেত্ৰত ITI প্ৰমাণপত্ৰ বাধ্যতামূলক হ'ব বুলি উল্লেখ কৰিছে। প্ৰাৰ্থীৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে 18 পৰা 23 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। ইফালে শাৰীৰিক দক্ষতা, লিখিত পৰীক্ষা, চিকিৎসা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীয়ে। হয়, এক ডাঙৰ সুযোগ, এক গুৰুত্বপূৰ্ণ সুযোগ। ভিজিট কৰক ITBPৰ অফিচিয়েল ৱেবছাইটত। হয়, এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি ইচ্ছুক তেনেহ'লে আপুনি সোনকালে আবেদন কৰিব পাৰিব, কিয়নো আৰু বেছি দিন সময় নাই, মাত্ৰ 10 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰৰ ভিতৰত কিন্তু আপুনি আবেদন কৰিব লাগিব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ বাবে আপুনি যদি ইচ্ছুক আপুনি এই IBPP অফিচিয়েলত ৱেবছাইটত গৈ আপুনি আবেদন কৰাৰ সুযোগ আছে। নহ'লে কিন্তু আপুনি CSC চেণ্টাৰত গৈও আবেদন কৰিব পাৰিব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি 10ম শ্ৰেণী উত্তীৰ্ণ তেনেহ'লে আপোনাৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো। হয়, নিবনুৱা যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ বয়স যদি 18 পৰা 23 বছৰৰ ভিতৰত তেনেহ'লে কিন্তু আপুনি ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।